Everyone, welcome back to my channel RMBA today. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিব লৈছো স্যালাৰি ষ্ট্ৰাকচাৰ অফ এপিডিসিএল বা এইচিএল কাৰণ ইতিমধ্যে বহুতৰ এটা জানিব লগা বিষয় যে তেওঁলোকে এসিস্টেন্ট একাউন্টস অফিচাৰ হিচাপে যদি সোমায় এপিডিসিএল বা এইচিএলত তো তেওঁলোকে ইনহেণ্ড স্যালাৰি কিমান পাব বা গ্ৰছ স্যালাৰি তেওঁলোকৰ কিমান হ'ব হেতু সবৰে এটা কিউৰিয়াসিটি থাকে আৰু আজি এই কিউৰিয়াসিটিটো মই দূৰ কৰিব আহিছো লগতে কেনেকুৱা ধৰণৰ প্ৰমোশন পলিসি আপোনালোকে এজন এসিস্টেন্ট একাউন্টস অফিচাৰৰ পিছত একাউন্টস অফিচাৰ হ'বৰ কাৰণে কিমান সময় লাগিব বা কিবা এক্সাম দিব লাগিব নে কি প্যাটাৰ্ন গোটেইখিনি আমি ডিসকাস কৰিম আৰু এটা বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আৰু যদি ভিডিঅ'টো ভাল পায় নিশ্চয় এটা লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো এটা বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমি ডিসকাস কৰোঁ স্যালাৰি ষ্ট্ৰাকচাৰ অফ এপিডিসিএল আৰু এইচিএলৰ কাৰণে একে হ'ব দুইটাৰ কাৰণে মই যিকোনো এটা নাম লৈছো আৰু মান্থ লৈছো জুন 2024 আৰু বৰ্তমান ডিএ পাৰ্সেন্টেজ মই আপোনালোকক জনাও 50% হৈ আছে 50% আৰু বেসিক আৰু গ্ৰেড পে আপোনালোকে এইকেইটা এডভাৰটাইজমেন্টত পাইছিলে 25000 বেসিক লগতে গ্ৰেড পে হৈছে 11000 যেটো বৰ্তমান ডিএ চলি আছে 50% 36000 ৰ ওপৰত যদি মই 50% লগাও তো ডিএ হ'ব 18000 18000 নেক্সট এইচআৰএম মই দুটা ৰেট দিছো নৰ্মাল সিটিৰ কাৰণে আছে 12% আৰু যদি আপোনালোকৰ পোষ্টিং গুৱাহাটীত হয় তেতিয়া আপোনালোকৰ এইচআৰএ পাব 15% 12% ৰ ওপৰত যদি মই এইচআৰএ ক্যালকুলেট কৰো বেসিক প্লাস গ্ৰেড পে ওপৰত দেন 4320 আৰু যদি 15% ক্যালকুলেট কৰো দেন 5400 হ'ব মই এটা 12% ৰ ওপৰত ক্যালকুলেশন আপোনালোকক কৰি দেখুৱাইছো নেক্সট এলাউৱেন্সেস কি থাকিব মেডিকেল এলাউৱেন্সেস 1000 Electricity allowances থাকিব 550 rupees 500 বা 600 ভিতৰত থাকে দেন মোবাইল এলাউন্স এটা দিব 300 আৰু গ্ৰছ পে আপোনালোকে গুটেখিনি যদি প্লাস কৰে তেতিয়ালে আপোনালোকে 60170 গ্ৰছ পে হ'ব বেসিক গ্ৰেড পে ডিএ দেন এইচআৰএ মেডিকেল ইলেক্ট্ৰিচিটি এলাউন্স মোবাইল এলাউন্সেস আপোনালোকে এইটা পাব এইচআৰএ মেডিকেল ইলেক্ট্ৰিচিটি মোবাইল নেক্সট এতিয়া এটো হল আমাৰ গ্ৰছ কি আপোনালোকৰ ডিডাকশন হ'ব টোটাল ডিডাকশন একটো এনপিএস হ'ব আৰু নেক্সট হৈছে প্ৰফেশনাল ট্যাক্স এটা এনপিএস টো আমি কেনেকৈ ক্যালকুলেশন কৰিছো বেসিক প্লাস গ্ৰেড পে প্লাস ডিএ এই গুটেই কিটা লগোৱাৰ পিছত তাৰে ওপৰত আমি 10% লগাইছো আৰু 10% হৈছে ইকুৱেলস টু 5400 আৰু প্ৰফেশনাল ট্যাক্স কাটিছে 208 টকা টোটাল ডিডাকশন হ'ব 5608 আৰু গ্ৰছৰ পৰা গ্ৰছ স্যালাৰিটোৰ পৰা আমি যদি ডিডাকশন মাইনাস কৰো তেতিয়ালে নেট পে হ'ব 54562 আপোনালোকে ভাবিছো এজন এসিস্টেন্ট একাউন্টস অফিচাৰ 54000 যদি ইনহেণ্ড স্যালাৰি আপোনালোকে পায় হেতু এটা কিমান ধুনিয়া আৰু এটা হ্যান্ডসাম স্যালাৰি আপোনালোকে নিজে অনুমান কৰক নেক্সট ডেপুটি একাউন্টস অফিচাৰ পালে ইয়াতকৈ বেছি বাঢ়িব আপোনালোকে অনুমান কৰক এও হলে কিমান হ'বগে অলমোস্ট আপোনালোকৰ গ্ৰছ 84 85 মান হ'ব লাগে এও হলাগে তো হেতু হিচাপত মই ভাবো যে এসিস্টেন্ট একাউন্টস অফিচাৰৰ যেটো পোষ্ট আৰু যেটো স্যালাৰি এটা বহুত ধুনিয়া এটা স্যালাৰি আৰু বহুত ভাল পজিশন হয় ধুনিয়া এটা স্যালাৰি পজিশনও ভাল আৰু লগতে ইমান ভ্যাকেন্সি ওলাইছে এবাৰ তো আপোনালোকে যি সকল সিৰিয়াস ক্যান্ডিডেট আছে তেওঁলোকে এই অপৰচুনিটি মিস নকৰিব আপোনালোকে যেনেকৈ হলো এটো ক্ৰেক কৰিবলৈ আপোনালোকে ট্ৰাই কৰক মই মোৰ নেক্সট ভিডিঅ'টোত মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ লৈ আহিম একাউন্টেন্সি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল বা যিখিনি কম্পিটিটিভ পোৰ্শন কি ধৰণৰ কোৱেশ্চন আহিছিল আমি নেক্সট ভিডিঅ'টো ডিসকাস কৰিম এতিয়া আমি আকৌ প্ৰমোশন পলিসি প্ৰথমতে আপোনালোকে পাব এসিস্টেন্ট একাউন্টস অফিচাৰ তাৰ পিছত হ'ব ডেপুটি একাউন্টস অফিচাৰ আৰু ডেপুটি একাউন্টস অফিচাৰ হোৱাৰ লগে লগে আপোনালোকে অফিচাৰৰ যিখিনি ফেচিলিটি এইখিনি পাবলৈ সক্ষম হ'ব নেক্সট আপোনালোকে হ'ব একাউন্টস অফিচাৰ তাৰ পিছত এসিস্টেন্ট মেনেজাৰ তেনেকৈ আপোনালোকে ওপৰলৈ গৈ থাকিব মই ইমানখিনি দিয়া নাই কাৰণ এসিস্টেন্ট একাউন্টস অফিচাৰৰ পৰা নৰমালি 2-3টা কি পজিশন হ'ব পাৰে মই এটো দি দিছো এতিয়া কোৱেশ্চনটো হ'ল যে কিমান টাইম লাগিব আমি একাউন্টস অফিচাৰ হ'ব কাৰণে এজন এসিস্টেন্টৰ পৰা আপোনালোকে এজন অফিচাৰ হ'ব কাৰণে কিমান টাইম লাগিব যেতিয়া আপোনালোকে এসিস্টেন্ট একাউন্টস অফিচাৰ হমাব তাৰ 2 বছৰৰ পিছত আফটাৰ 2 ইয়াৰ্স আপোনালোকে ডেপুটি একাউন্টস অফিচাৰ পাব কিন্তু ডেপুটি একাউন্টস অফিচাৰৰ কাৰণে আকৌ ৰিটেন এক্সামিনেশ্যন হ'ব হেতু আপোনালোকৰ ডিপাৰ্টমেন্টাল ক্যান্ডিডেটৰ মাজত এটা এক্সাম হ'ব নেক্সট 2 বছৰৰ ভিতৰত আপোনালোকে ডেপুটি পালে আফটাৰ 3 ইয়াৰ্স After 3 years, আপোনালোকে আকৌ accounts officer position পাব
একাউণ্টছ অফিচাৰৰ কাৰণেও কিন্তু আপোনালোকে আকৌ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন হ'ব। আচলতে APDCLৰ এই যিটো পলিচি HR পলিচি এইটো মই খুবেই ভাল বুলি ক'ম, কাৰণ যিখিনি কেণ্ডিডেট তলৰ পৰা একদম এছিষ্টেণ্ট লেভেলৰ পৰা তেওঁলোকে হাই লেভেলত যাব, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ বা কোম্পানীটোৰ প্ৰতি তেওঁলোকে গোটেই এটা ইম'শ্যন থাকে বা গোটেই কথাবিলাক তেওঁলোকে গম পায়, এটা এক্সপিৰিয়েঞ্চ হৈ যায়। তো তলৰ পৰা যিসকল কেণ্ডিডেট অফিচাৰ লেভেল হয়গৈ তেওঁলোকে কোম্পানীটোক বেছি ভালদৰে আৰু চলাব পাৰিব বুলি মই ভাবোঁ। আৰু লগতে তেওঁলোকে বাহিৰৰ কেণ্ডিডেট নলয়, নিজৰ কেণ্ডিডেটখিনি আপগ্ৰেড কৰি থাকে, সেইটো এটা বহুত ভাল কথা। কাৰণ যিসকল ব্যক্তি AO পালেগৈ, আকৌ এইখিনি পষ্ট খালী হৈছে, আকৌ নেক্সট তেওঁলোকে AM পাব, আকৌ পষ্ট খালী হ'ব, তেনেকৈ তেওঁলোকে পষ্টবিলাক ফিল আপ কৰি থাকে। তেওঁলোকে নৰ্মেলি সাধাৰণতে আপোনালোকে দেখিব APDCL বা AHSL হওক বা APGCLত তেওঁলোকে প্ৰায় বাহিৰা ৰিক্ৰুটমেণ্ট তেওঁলোকে নকৰে। নৰ্মেলি মই আজিলৈকে দেখা নাই, বহুত আগতে এবাৰ এছিষ্টেণ্ট মেনেজাৰ দেখিছিলোঁ, কিন্তু তেওঁলোকে নিজৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোককে প্ৰমোশ্যন কৰি আপগ্ৰেড কৰি থাকে। এইটো এটা বহুত ভাল HR পলিচি বুলি মই ক'ম। আৰু যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে, ভাল এটা ইনফৰ্মেশ্যন দিব পাৰিছোঁ বুলি যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। ইয়াতে মই আৰু এটা কথা ক'ব থাকি গ'ল, এই NPSৰ যিটো কণ্ট্ৰিবিউশ্যন এইটো 10% কণ্ট্ৰিবিউশ্যন হয় এমপ্লয়িজৰ, কিন্তু এমপ্লয়াৰে আকৌ কণ্ট্ৰিবিউশ্যন কৰে 14%। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। 14% এমপ্লয়াৰে কণ্ট্ৰিবিউশ্যন কৰে আৰু এমপ্লয়ি কণ্ট্ৰিবিউশ্যন হৈছে 10%। কিন্তু নৰ্মেলি চেণ্ট্ৰেল PSUবিলাকত কি হয় 12% কণ্ট্ৰিবিউশ্যন হয় এমপ্লয়ি আৰু এমপ্লয়াৰ। ইয়াত কিন্তু এমপ্লয়ি 10% আৰু এমপ্লয়াৰে কণ্ট্ৰিবিউশ্যন কৰিব 14%। এইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু NPSৰ কেলকুলেশ্যনটো মই কৈছোঁ, ইয়াত 36,000 হ'ল প্লাছ 18,000, 54,000ৰ 10% হৈছে 5,400। যিকোনো কিবা ডাউট থাকিলে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। চ' আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ এভৰিৱান।